নমস্কাৰ, মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। ৰাজনৈতিক ধমকিৰ বাবেহে আজমলৰ মুখত পাকিস্তান মুৰ্দাবাদ ধ্বনি। এবাৰ সাংসদ বদৰুদ্দিন আজমলক উভতি ধৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কলাক্ষেত্ৰত সোমাবলৈ দ্ৰষ্টুব অনুমতি ল'ব লাগিব সাংসদ আজমলে। এআইডিএফ প্ৰধান বদৰুদ্দিন আজমল সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ বদৰুদ্দিন আজমলক উভতি ধৰা পৰিলক্ষিত হৈছে। ৰাজনৈতিক ধমকিৰ বাবেহে আজমলৰ মুখত পাকিস্তান মুৰ্দাবাদ ধ্বনি। মোৰ মেচিউৰিটি নহ'লে ইমানবোৰ উন্নয়ন কিদৰে সম্ভৱ বুলি প্ৰশ্ন মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু এআইডিএফ প্ৰধান বদৰুদ্দিন আজমললৈ প্ৰশ্ন ৰাজ্যৰ স্বাস্থ্য মিত্ৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এটা গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত জনাই আছো। কলাক্ষেত্ৰত সোমাবলৈ 10 ৰুমত অনুমতি ল'ব লাগিব এআইডিএফ প্ৰধান বদৰুদ্দিন আজমলে। এআইডিএফ প্ৰধান বদৰুদ্দিন আজমল সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে সাংসদগৰাকীক কটাক্ষ কৰি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ৰাজনৈতিক ধমকিৰ বাবেহে আজমলৰ মুখত পাকিস্তান মুৰ্দাবাদ ধ্বনি। এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই আজমল সন্দৰ্ভত কি মন্তব্য কৰিছিল, মন্তব্য আগবঢ়াইছে। ক্ষেত্ৰত সোমোৱাৰ আগত দস্তুৰ মতে পাৰ্মিশ্যন ল'ব লাগিব, কাৰণ আমি তেওঁৰ পৰা লিখাই ল'ব লাগিব যে আপুনি গৈ তাত এনেকুৱা কাম নকৰিব যিটো কামে একশৰণ ভাগৱতী ধৰ্মৰ অনুভূতিত আঘাত নজন্মায়। আপুনি গৈ এনেকুৱা কাম কৰিব নোৱাৰিব যিটো কথাই অসমীয়া সংস্কৃতিত আঘাত জন্মায়। শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰত ভৰি দিয়াৰ আগতে দস্তুৰ মত পাৰ্মিশ্যন ল'ব লাগিব, সংবিধান বুলি দিব লাগিব। কিন্তু পাকিস্তান মুৰ্দাবাদ শব্দটো তেওঁৰ মুখত ওলোৱা নাছিল। আজি আমি উলিয়াই দিলোঁতো তেওঁৰ মুখেদি পাকিস্তান মুৰ্দাবাদ, হয় নহয়? কোনোবা দিনা বাংলাদেশ মুৰ্দাবাদো ওলাব, কিন্তু আমাৰ বন্ধু দেশ, আমি সেইটো বিচৰা নাই। কিন্তু কথাটো হ'ল যে অসমীয়া মানুহে যদি তেওঁলোকৰ ওপৰত ঠিকছে আমি আমাৰ বৌদ্ধিক আৰু সাংস্কৃতিক নেতৃত্বটো ৰাখোঁ, তেতিয়াহ'লে সকলো ঠিক থাকিব, সমন্বয়ো বাঢ়িব, মিলা প্ৰীতিও বাঢ়িব, চব বাঢ়িব। কিন্তু আমাৰ মানুহবোৰ দুৰ্বল হৈ দিলে তেওঁলোক জাপ মাৰিব। কেইটামান দিন অপেক্ষা কৰক, চেয়াৰমেনেও বাদ দিব, ক'ব যে কলাক্ষেত্ৰ হৈ থাকিব। তেওঁলোকক পিছত মানুহে সহায় কৰে, আমাৰ কিছুমান মানুহ সেইকাৰণে, নহ'লে তেওঁলোকৰ ইমান ভেলু নাই। এটা ধমকিতে ভাৰত জিন্দাবাদো ক'ব, এটা জিন্দাবাদে অসম জিন্দাবাদো ক'ব, এটা ধমকিতে মিয়া মিউজিয়ামৰ কথাও নোহোৱা হ'ব। ধমকি মানে ৰাজনৈতিক, কোনো গা হাতৰ ধমকি নহয়, ৰাজনৈতিক ধমকি। কাৰণ আমাৰ একত্ৰিত শক্তিটো বহুত ওপৰত, কিন্তু আমাৰ দুই এজন বুদ্ধিজীৱীয়ে তেওঁলোকক সমৰ্থন কৰে কাৰণেই সুবিধা হয়। আজি এখন গাঁৱত আমাৰ অসমীয়া মুছলমান আছে, অসমীয়া হিন্দু আছে, আমাৰ সংস্কৃতিটো ভিন্নতা নাই। এই যে যিবিলাক মানুহৰ লগত আমাৰ সংস্কৃতিৰ পাৰ্থক্য আছে, তেওঁলোকক আমাৰ ফালৰ পৰা সুযোগ দিয়ে কাৰণেহে এইবোৰ কৰিব পাৰে। আজি আজমলে ইমান দিনটো কেতিয়াও চবেই ভাৰত জিন্দাবাদ, কিন্তু পাকিস্তান মুৰ্দাবাদ শব্দটো আজিলৈকেতো তেওঁৰ মুখত। আমি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনালো। ইপিনে বাৰাক ওবামাৰ আত্মজীৱনী ৰাহুল গান্ধীৰ প্ৰসংগ সন্দৰ্ভত মন্তব্য কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2015 চনতে ৰাহুল গান্ধী সম্পৰ্কে মই আগবঢ়াইছিলোঁ বক্তব্য, হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আৰু মোৰ বক্তব্য আখৰে আখৰে লিপিবদ্ধ হ'ল বাৰাক ওবামাৰ আত্মজীৱনী। আৰু বাৰাক ওবামাৰ আত্মজীৱনীত ৰাহুল গান্ধীৰ প্ৰসংগক লৈ এনেদৰে ৰাহুল গান্ধীক কটাক্ষ কৰি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আৰু হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধী সন্দৰ্ভত কি মন্তব্য কৰিছে সেই মন্তব্য এই মুহূৰ্তত আগবঢ়াইছে। যি মানুহে ৰাহুল গান্ধীক লগ পাব, মই যিখিনি কথা কৈছোঁ বাকীখিনি একেখিনিয়ে কথা, কাৰণ মানুহজনটো একে, এছেছমেণ্টটো একে হ'ব। গতিকে 2015 চনত মই ৰাহুল গান্ধীৰ বিষয়ে যিকেইটা শব্দ কৈছোঁ, প্ৰায় একেকেইটা শব্দই বাৰাক ওবামাৰ কিতাপতো পঢ়া আমি দেখিছোঁ। অৱশ্যে কিতাপখন কমপ্লিট পঢ়া নাই, পঢ়িলে বাকী কথাখিনি গম মৃত্যু, হত্যাকাণ্ড বা দুৰ্ঘটনা এই ধৰণৰ কথা মনত কৰি
হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনাইছে। ইপিনে সাংসদ অজিত ভূঞাই মহাজোঁট বান্ধি বিজেপিক হৰুৱাব বুলি ৰাইজে ঠিকা দিয়া নাই। নিজৰ সন্মান নিজে লাঘৱ কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাই। আৰু এনেদৰে ৰাজ্যসভাৰ সাংসদ অজিত ভূঞা সন্দৰ্ভত মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ৰিপুণ বৰা, আজমল, অজিত ভূঞাৰ মাজতে সীমাবদ্ধ মহাজোঁট বন্ধন। অজিত ভূঞাই মহাজোঁট বান্ধি বিজেপিক হৰুৱাব বুলি ৰাইজে ঠিকা দিয়া নাই, এই মন্তব্য কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অজিত ভূঞাক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কি মন্তব্য আগবঢ়াইছিল, এই মুহূৰ্তত মন্তব্য আগবঢ়াইছিল। বিজেপিক হৰুৱাব, মহাজোঁট লাগে, কিবা লাগে, এনেকুৱা কৰিছে। তেওঁকে যেন অসমৰ মানুহে গোটেই দায়িত্ব দি থৈ দিছে। যিটো কাম তেওঁৰ নহয়, সেই কামটোত তেওঁ কিয় সোমাইছে মই নিজেও ক'ব নোৱাৰোঁ। সকলোৱে তেওঁক ভাল পাইছিলে, কিন্তু নিজে নিজৰ সন্মানবিলাক কমাই আনি আছে। তেওঁৰ কথা অজিত ভূঞাই কিবা এটা ক'ব, কোনোবাই সমৰ্থন কৰিব, তিনিদিন পিছত এই তিনিটাৰ মাজত বিষয়টো হেৰিয়ে কৈছে যে আপুনি মিচুৰিটি নাই, আপোনাৰ কোনোবাই কৈছে আপোনাৰ মিচুৰিটি নাই, ৰাষ্ট্ৰীয় কম দিন হৈছে। আৰে বাবা, মোৰ মেচিউৰিটি নাই, হ'লেও মেচিউৰিটি নোহোৱাকৈ 20 বছৰটো হৈ গ'ল নহয় মন্ত্ৰী। গতিকে ঠিক আছে, 20 বছৰ মোৰ মেচিউৰিটি নোহোৱাকৈ যদি টেটতো নিযুক্তি হৈ গ'ল, ব্ৰহ্মপুত্ৰৰ ওপৰতো দলং হৈ গ'ল, হাজাৰ কিলোমিটাৰ ৰাস্তাও হৈ গ'ল, হওক না, এইমছো হৈ গ'ল, হৈ যাওকচোন। মেচিউৰিটি নোহোৱাকৈ যদি এইবোৰ হৈ থাকে তাততো কি বেয়া, তেতিয়া মেচিউৰিটিৰ কি দৰকাৰ আছে? আমি সেই গুৰুত্বপূৰ্ণ খবৰ জনাইছো। ইপিনে সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুক লৈও এবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হত্যাকাণ্ড নে দুৰ্ঘটনা, সেয়া CIDৰ তদন্তত ওলাই পৰিব, হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। হত্যাকাণ্ড বুলি কৈ মৃতককহে অসন্মান কৰা হ'ব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো। সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুক লৈ এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আৰু তিনিচুকীয়াৰ সাংবাদিকগৰাকীক হত্যা কৰা হ'ল নে দুৰ্ঘটনা, সেয়া CIDৰ তদন্ততহে ওলাই পৰিব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই সাংবাদিক পৰাগ ভূঞা সন্দৰ্ভত কি মন্তব্য কৰিছিল প্ৰতিক্ৰিয়া আগবঢ়াইছে। আপুনি মই ক'লেই কাৰোবাক হত্যা কৰিলে, হত্যাৰ পিছত মটিভ এতিয়া এই গাড়ীৰ মালিক বা ট্ৰাক চালকৰ লগত যদি কোনোবা এনেকুৱা মানুহৰ সম্বন্ধ প্ৰকাশ হয় যে যাৰ হয়তো পৰাগ ভূঞাক বেয়া পোৱাৰ কিবা কাৰণ আছে, তেতিয়াহ'লে ডেফিনেটলি তাত হত্যাকাণ্ডৰ কথাটো আহিব। কিন্তু যদি এই বাছ মালিক, বাছ ড্ৰাইভাৰ বা বাছৰ হেণ্ডিমেন কাৰো লগত কোনো মানুহৰ দূৰণিবতীয়া সম্পৰ্কও নাই, তেতিয়াহ'লে মই ভাবোঁ হত্যাকাণ্ড বুলি কৈ মৃতকক অসন্মান কৰিব। সেইবাবে CIDয়ে পুংখানুপুংখভাৱে তদন্ত কৰক। হত্যা হ'লে হত্যাকাৰীয়ে শাস্তি পাব, দুৰ্ঘটনা হ'লেও আমি মৃতকৰ প্ৰতি সন্মান জনাই তাক গ্ৰহণ কৰিম।